हाई फ्रेंड्स एन एस स्टाडी आपलोक स्वागतम। आज जी विषय लै ये एल पी लेवलर मैथमेटिक्सर एन्सार की मैं मेथ्स नाजानो तथापि मोर बंधु एजনৰ সহায় লৈ मैं मेथ्सर प्रश्नসমূह समाधान কৰিছোঁ। कारण आटाईकेइटा प्रश्न मैं नाजानो मैं आगते कैसो तथापि मोर बंधु एजन आछे BHC तोर सहाय लै এই ভিডিওটো बनाइছোঁ। तोर এটা यूट्यूब चेनेल আছে MK বিশ্বাস বুলি আপোনালোকে সেইটো চাব পাৰে। গতিকে বলক আমি আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল পেপাৰখন মই আৰু মোৰ বন্ধু এজনে দুইজনে মিলি সমাধান কৰিছোঁ। কাৰণ মই গণিতৰ মানুহ নহয়, মোৰ বন্ধুজন অৱশ্য গণিতৰ মানুহ হয়, সায়েন্সৰ মানুহ। গতিকে তোৰ সহযোগত মই পেপাৰখন সলভ কৰিছোঁ। আশা কৰোঁ আমি যিমানকেইটা প্ৰশ্নৰ উত্তৰ দিছোঁ আটাইকেইটা শুদ্ধ, তথাপি যদি দুই এটা ভুল ওলায় অনুগ্ৰহ কৰি সেইটো ক্ষমা কৰিব, বেয়াকৈ কমেণ্ট নকৰিব, তাৰ কাৰণে অনুৰোধ থাকিল। আমাৰ প্ৰথমটো প্ৰশ্ন চাওক, হাতৰ প্ৰথম চাৰিটা গুণিতক হ'ল। হাতৰ প্ৰথম চাৰিটা গুণিতক আমি ওলাই ল'লোঁ। 7 × গুণ 7, 7 × 14, 7 × গুণ 21, 7 × 4 গুণ 28। তেতিয়াহ'লে হাতৰ চাৰিটা গুণিতক কি হ'ব? আমাৰ প্ৰথম চাৰিটা গুণিতক ইয়াৰ উত্তৰ হ'ব চি দিয়াই আছে, 7, 14, 21, 28। এইটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু 2 নম্বৰ চাওক, 2 নম্বৰটো 0.9 × 0.008 ইয়াৰ পূৰণফল কিমান হ'ব সেইটো আপোনালোকে নিজেও কৰিব পাৰে। ইয়াৰ উত্তৰ হ'ব ডি 0.0072। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ যেটো দিয়া আছে চাওক, ত্ৰিভুজ এটাৰ মৌলৰ সংখ্যা হ'ল, অৰ্থাৎ ত্ৰিভুজ এটাৰ মৌলৰ সংখ্যা কেইটা? ত্রিভুজ এটা চাওক, ত্রিভুজ এটা তিনিটা কোণ আছে, তিনিটা বাহু আছে, তিনিটা কোণ আৰু তিনিটা বাহু মিলাই কি হ'ল? 6টা হ'ল। গতিকে ত্রিভুজ এটাৰ মৌলৰ সংখ্যা হ'ব 6, অৰ্থাৎ ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ, এইটো মই নিজে সমাধান কৰিব পৰা নাই। এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তৰ 650 সেন্টিমিটাৰ হলে চুঙাটোৰ উচ্চতা হ'ল কিমান? এইটো মই সমাধান কৰিব পৰা নাই, এইটো মোৰ বন্ধু এজনৰ সহায় লৈ কৰিছোঁ। গতিকে ইয়াৰ উত্তৰ ওলাইছে 33 সেন্টিমিটাৰ। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল আপোনালোকে নিজে বিবেচনা কৰিব, কাৰণ মই গণিতৰ ইমান পাকুত মানুহ নহয়, মই আৰ্টছৰ মানুহ হয়। গতিকে আপোনালোকে চাব কোনটো শুদ্ধ হয়, শুদ্ধটোহে গ্ৰহণ কৰিব। 5 নম্বৰ, তলৰ কোনটো 68ৰ উৎপাদক নহয়? এইটো চাওক, আপোনালোকে নিজেও পাৰিব। প্ৰথমতে আমি ইয়াত 2 আছে, 2ৰে 68ক ভাগ কৰিলোঁ, কিমান পালোঁ? 24 পালোঁ। ইয়াত 4 আছে, 4ৰে 68ক ভাগ কৰিলোঁ, কিমান পালোঁ? 17 পালোঁ। 6ৰে 68ক ভাগ কৰিলোঁ, কিমান পালোঁ? 11 পালোঁ। 11 পাই আমাৰ ইয়াত কিন্তু বাকী ৰৈ গ'ল 6 × 11 = 66, কিন্তু ৰৈ গ'ল আৰু আমাৰ কিমান? 2 ৰৈ গ'ল। গতিকে ইয়াত আমাৰ বাকী ৰ'ল। আৰু ডি চাওক 17, 17ৰে আমি 68ক ভাগ কৰিলোঁ, কিমান পালোঁ? 4। এইটোতো বাকী নাই, গতিকে বাকী এটাতে আছে, সেইটো হ'ল আমাৰ চি নম্বৰ, যেটো 6। 6ৰে 68ক ভাগ কৰিলে 11 ওলাই আৰু বাকী থাকে। গতিকে ইয়াৰ উত্তৰ হ'ব চি নম্বৰটো 6। এইটো আমাৰ 68ৰ উৎপাদক নহয়। 6 নম্বৰ, 9ৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান? 9ৰ প্ৰথম 5টা গুণিতক আমি ওলাই ল'লোঁ। 9 × 9, 9 × 2 = 18, 9 × 3 = 27, 9 × 4 = 36, 9 × 5 = 45। তো ওলাই আমি 9ৰ গুণিতক কেইটা যোগ কৰিম আৰু যোগ কৰি 5ৰে ভাগ কৰি দিম। যোগ কৰি কিমান পালোঁ? আমি 135 আৰু 5ৰে ভাগ কৰিলোঁ, কিমান হ'ল? 135ক 5ৰে ভাগ কৰিলে 27 পালোঁ। উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ তেতিয়াহ'লে বি নম্বৰটো। বন্ধু বান্ধৱীসকল, মই যিজন বন্ধুৰ সহায়ত যিবিলাক মই পৰা নাই সেই প্ৰশ্নসমূহৰ উত্তৰ সমাধান কৰিছোঁ, তেওঁৰো এটা ইউটিউব চেনেল আছে MK বিশ্বাস বুলি। গতিকে আপোনালোকে সেইটো চাব পাৰে। তেওঁ আজি মেথছৰ ভিডিঅ' এটা আপলোড কৰিব, অনুগ্ৰহ কৰি আপুনি সেইটো চাব পাৰে। আৰু এটা সুখবৰ হ'ল যে মই UP লেভেলৰ পেডাগজিক কিছুমান প্ৰশ্ন সংগ্ৰহ কৰিছোঁ, 20টামান প্ৰশ্ন। মই অহা ভিডিঅ'ত সেই 20টা প্ৰশ্ন লৈ আহিম UP লেভেলৰ পেডাগজিৰ। গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক, যাতে মোৰ আগন্তুক ভিডিঅ'কেইটা আপোনালোকে পায়। আৰু মই যিবিলাক বিষয় পঢ়াইছিলোঁ, অসমীয়া বিষয়ৰ যিখিনি পঢ়াইছিলোঁ, পৰীক্ষাত কিন্তু মেক্সিমামে মানে কমন পৰিছে। গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আগন্তুক পৰীক্ষাসমূহৰ কাৰণে। 7 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি ওলোৱা। ইয়াত অমিলটো বাছি ওলাব দিছে চাওক।
25 টো আমাৰ 5ৰ স্কয়াৰ হয় 36 টো হৈছে 6ৰ স্কয়াৰ আৰু 64 যেটো আছে 8ৰ স্কয়াৰ হয় কিন্তু 78 ৰ কোনো স্কয়াৰ নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ডি নম্বৰটো 8 নম্বৰ এটো মই নিজে সমাধান কৰিব পৰা নাই গতিকে ইয়াৰ উত্তৰটো মই কৈ দিলো ডাইৰেক্ট ইয়াৰ উত্তৰ হ'ব 8 নম্বৰটো এ আৰু বি নিৰ্দিষ্ট দুটা বিন্দুৰ দূৰত্ব 5 সেমি আৰু এ বিৰ ওপৰত থকা সি এনে এটা বিন্দু যাতে এ বি সিৰ 3 সেমি হয় যদি এ সিৰ দৈৰ্ঘ্য 6% বঢ়াই দিয়া হয় তেন্তে সি বিৰ দৈৰ্ঘ্যৰ কিমান হ্ৰাস হ'ব এটো উত্তৰটো ইয়াত হ'ব ডি 9% এটো হ'ব বলে ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত আমাৰ চাপ তলৰ কোনটো অযুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা নহয় মানে কি যুগ্ম সংখ্যা হ'ব তেতিয়ালে যুগ্ম সংখ্যা কি হ'ব যুগ্ম এটা সংখ্যা হ'ব গলে 2 এৰে বিভাজ্য হ'ব লাগিব আৰু 2 এৰে বিভাজ্য হ'বলৈ হলে সংখ্যা এটাৰ শেষত কি থাকিব লাগিব আমাৰ 0 2 4 6 8 এই কেইটাৰ পৰা যিকোনো এটা থাকিব লাগিব গতিকে চাওক ডি নম্বৰ যেটো দিয়া আছে 370 ত 0 এটা আছে শেষত গতিকে 0 এটা আছে মানে এইটো 2 এৰে বিভাজ্য হ'ব গতিকে এইটো আমাৰ যুগ্ম সংখ্যা হয় অৰ্থাৎ এইটো হৈছে অযুগ্ম সংখ্যা নহয় আমাৰ 10 নম্বৰ প্ৰশ্ন 5 জন মানুহে এটা কাম 10 দিনত কৰে সেই কামটো এজন মানুহে কিমান দিনত কৰিব পাৰে এটো আপোনালোকে জানেই এটো আৰু মই বেছি কৈ দিব নালাগে এটো একদম সহজ আহিছে যে 5 জন মানুহে এটা কাম কৰিব পাৰে 10 দিনত এতেকে এজন মানুহে এই কামটো কৰিব পাৰে 10 পূৰণ 5 সমান 50 দিনত গতিকে ইয়াৰ উত্তৰ আমাৰ দেখা দেখি এ নম্বৰটো হ'ব ইয়াৰ উত্তৰ 11 নম্বৰ এজন দোকানীয়ে এটা বস্তুৰ কিনাৰ দামতকৈ 30% বৃদ্ধি কৰে কিন্তু বিক্ৰীৰ সময়ত 10% হ্ৰাস কৰে তোৰ লাভ কিমান হয় হেতু লাভ দিছে হেতুৰ উত্তৰ হ'ব বলে 17% 17% হ'ব ইয়াৰ শুদ্ধ উত্তৰ উলে মই কিন্তু সঠিককৈ ক'ব নোৱাৰিলো কিন্তু মই বন্ধুজনক সহায় লৈ এইটো গণিত কৰিছো 12 নম্বৰ এডাল ৰেখাৰ শেষ বিন্দুৰ সংখ্যা হ'ল এডাল ৰেখাৰ কিন্তু দুইফালে অসীমলৈ গতি কৰা থাকে গতিকে আমাৰ ৰেখাৰ কোনো শেষ বিন্দু নাই গতিকে ইয়াৰ উত্তৰ হ'ব আমাৰ এ 0 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 13 নম্বৰটো চাওক ট্ৰেপিজিয়ামৰ উচ্চতা 8 সেমি আৰু সমান্তৰাল বাহু দুডালৰ সমষ্টি 16 সেমি হলে ট্ৰেপিজিয়ামৰ কালি কিমান হ'ব এটো চাওক ট্ৰেপিজিয়ামৰ কালি কেনেকৈ ওলাইছে হাফ ইনটু বাহু দুটাৰ সমষ্টি মানে বাহু দুটাৰ যোগফল ইনটু উচ্চতা তে হাফেৰে আমি কি কৰিলো এইকেইটা পূৰণ কৰি কি কৰিলো এনসার পালো 64 গতিকে ইয়াৰ উত্তৰ হ'ব আমাৰ ডি নম্বৰটো 64 সেন্টিমিটার স্কয়ার এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰটো চাওক 14 নম্বৰটোৰ উত্তৰ আমাৰ কেনেকৈ কৰিছে এটো চাই লওক পাছত আমাৰ এটোৰ উত্তৰ ওলাইছে কিমান 88/13 গতিকে ইয়াৰ উত্তৰ হ'ব আমাৰ এটো বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু 15 নম্বৰ যেটো আছে হেতু চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো কিমান বুলি দিছে এটো কিন্তু দশমিক নহয় দে 17.2 অৰ্থাৎ 17.2 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বলে এতে আপোনালোকে নিজে বিবেচনা কৰিব মোৰ বন্ধু এজনে আজি কলুই মই যিজন বন্ধুৰ সহায়ত মই ভিডিওটো বনাইছো মানে আটাইকেইটা প্ৰশ্নৰ উত্তৰ মই নিজে সমাধান কৰিব পৰা নাই এম কে বিশ্বাস বুলি এজন আছে তেওঁৰ সহায় লৈ মই ভিডিও মানে প্ৰশ্নসমূহ সমাধান কৰিছো যিকেইটা মই নোৱাৰো তেওঁ আজি এটা ভিডিও আপলোড কৰিব মেথছৰ ওপৰত আপুনি হেইটো চেনেলত গৈ চাব পাৰে তেওঁ বিএচসি হয় 16 নম্বৰটো চাওক 999 আৰু 3000 মাজত চাৰিটা অংক বিশিষ্ট সংখ্যাৰ হ'ল কিমানটা কেনেকৈ ওলাইছে আপোনালোকে চাই লওক ইয়াৰ উত্তৰ হ'ব সি 2000 কি সিস্টেমত ওলাইছে কোনটো পদ্ধতিত ওলাইছে আপোনালোকে ধৰিব পাৰিব কাৰণ আপোনালোকে প্ৰেক্টিস কৰিছে মই যেহেতু পৰীক্ষা দিয়া নাই মই প্ৰেক্টিস কৰা নাই গতিকে আপোনালোকে জানে আৰু মই আৰ্টছৰ মানুহ হয় গতিকে ইয়াৰ উত্তৰ হ'ব 2000 আৰু 17 নম্বৰটো চাওক 17 নম্বৰটো কি সিস্টেমত দিছে 17 নম্বৰ উত্তৰ ওলাইছে 4 গতিকে ইয়াৰ উত্তৰ হ'ব এ 4 পদ্ধতিটো চাই লওক কোনটো পদ্ধতিত কৰিছে তাৰপিছত 18 নম্বৰ এইটো আপোনালোকে পাৰিব এইটো সহজ গণিত দিছিল একদম
তলত দিয়া কোনেৰে এটা ত্ৰিভুজ আঁকিব নোৱাৰি ইয়াত চাওক আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'ব লাগিব আমাৰ 180 ডিগ্ৰী হ'ব লাগে গতিকে ইয়াত আমি প্ৰথমতে যোগ কৰিলো এ নম্বৰটো 75 55 60 যোগ কৰি কিমান পালো 190 বি নম্বৰটো যোগ কৰিলো 60 প্লাস 35 প্লাস 85 কিমান পালো 180 সি নম্বৰ 90 প্লাস 40 প্লাস 50 পালো 180 5 প্লাস 10 প্লাস 65 এটো যোগ কৰি কিমান পালো 180 কিন্তু এই তিনিটা ঠিকই আছে 180 আছে এই তিনিটাৰে আমি ত্ৰিভুজ আঁকিব পাৰি কিন্তু এইটো 190 যেহেতু আছে এইটো আমি ত্ৰিভুজ আঁকিব নোৱাৰি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰটো যে এইটো আমি ত্ৰিভুজ আঁকিব নোৱাৰি আৰু 19 নম্বৰটো চাওক 27 হৰণ 9 হৰণ কিমান আছে 3 এইটো আমাৰ বদমাছ ৰুল দিছে তো ইয়াত কি হ'ব 27 আমি এনেকৈ কৰিলো 3 যায় 9 ৰ মাজত 3 বাৰ পাছত 3 আকৌ 27 ৰ মাজত যায় 9 বাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি 9 আছে যেটো 9 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 20 নম্বৰ 9 আৰু 15 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ল এটো আমি কেনেকৈ ওলাইছো চাওক প্ৰথমতে 9 আৰু 15 ক 3 ৰে ভাগ কৰিলো কিমান হ'ল দুইটা যোৱা সংখ্যা হ'ল 3 ৰে ভাগ কৰিলো 3 9 ৰ মাজত 3 বাৰ যায় আৰু 3 15 ৰ মাজত 5 বাৰ যায় গতিকে আমি উৎপাদক কেইটা কি পালো 3 পূৰণ 3 পূৰণ 5 গতিকে ইয়াত পালো 45 গতিকে ইয়াৰ সাধাৰণ উৎপাদকটো কিমান হ'ল আমাৰ আটাইতকৈ লঘিষ্ঠ সাধাৰণ উৎপাদকটো হ'ল 45 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বন্ধু-বান্ধৱীসকল মই ইউপি লেভেলৰ পেডাগোগীৰ 20টামান প্ৰশ্ন সংগ্ৰহ কৰিছো অহা ভিডিঅ'ত মই হেইকেইটা লৈ আহিম যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'সমূহ পাবলৈ আৰু মই যেহেতু আৰ্টছৰ মানুহ গতিকে মই সোশ্যাল সায়েন্সৰ ওপৰত বেছি ভিডিঅ' বনাও আৰু এমআইলৰ ওপৰত গতিকে মই যিখিনি এইবাৰ কি কৰিছিলো এক মাহ হ'ল মোৰ চেনেলটো বনোৱা আৰু এক মাহতে মানে অসমীয়াৰ ওপৰত যিকেইটা ভিডিঅ' দিছিলো আৰু তাৰ পৰাই প্ৰশ্নসমূহ কমেন্ট কৰিছে মেক্সিমাম 100 ৰ মাজত 99% কমেন্ট কৰিছে গতিকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আগন্তুক বিভিন্ন পৰীক্ষাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে 21 নম্বৰ প্ৰশ্ন 1.44 ডিভাইড 1.2 এটো আপোনালোকে নিজে চাব পাৰে যে দশমিকৰ পাছত এটা সংখ্যা আছে গতিকে ইয়াত কোনটো হ'ব এটো হ'ব এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 1.2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু 22 নম্বৰ যেটো দিয়া আছে NMEICT কোন বৰ্ষত আৰম্ভ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব এ 2009 চনত 2009 চনত NMEICT টো আৰম্ভ কৰা হৈছিল 23 নম্বৰ দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি ইয়াত চাওক এটা বিন্দু লৈছো ইয়াত এটা বিন্দু লৈছো গতিকে এই বিন্দু দুটাৰ মাজত কেইডাল সৰল ৰেখা আঁকিব পাৰিম আমি এটাহে আঁকিব পাৰিম গতিকে ইয়াৰ উত্তৰ হ'ব এডাল সৰল ৰেখা আঁকিব পাৰি এ নম্বৰ 1 24 নম্বৰ প্ৰশ্নটো সহজ এইটো আপোনালোকে জানি আৰু যুগ্ম মৌলিক সংখ্যাটো হ'ল যুগ্ম অথবা আটাইতকৈ সৰু মৌলিক সংখ্যা গতিকে এইটো কি হ'ব আমাৰ ইয়াৰ উত্তৰ হ'ব 2 এইটো একদম কমন কোৱেশ্চন এইটো পাৰি আৰু 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ সি নম্বৰটো তাৰ পাছত এটা বৰ্গৰ বাহু হাফ সেন্টিমিটাৰ হলে পৰিসীমা হ'ব কিমান হ'ব এটো চাক কেনেকৈ কি সিস্টেমত কৰা হৈছে বাহু সমান সমান কি দিয়া আছে হাফ সেন্টিমিটাৰ পৰিসীমা 4 ইনটু বাহু গতিকে 4 ইনটু হাফ ইজ ইকুয়াল টু হ'ব 2 সেন্টিমিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বি নম্বৰটো 2 সেন্টিমিটাৰ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 26 নম্বৰ এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য এ হলে কালি কিমান হ'ব তে বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য এ গতিকে ইয়াৰ আমাৰ কালিটো কিমান হ'ব এ স্কয়াৰ গতিকে এইটো কি হ'ব আমাৰ বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 27 নম্বৰ প্ৰশ্ন ধৰা হল দুটা সংখ্যাৰ লহাগু আৰু গহাগু ক্ৰমে 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে সংখ্যাটো আনটো সংখ্যা কিমান হ'ব
ইয়াৰ উত্তৰটো মই সমাধান কৰিব পৰা নাছিলো বন্ধুজনে সহায় কৰি দিছে ইয়াৰ উত্তৰ হ'ব সি 12 12 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 28 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰকৃত ভগ্নাংশ হ'ব গলে কি হ'ব লাগে আমাৰ হৰ লবতকৈ ডাঙৰ হ'ব লাগে হৰতকৈ লব যদি সৰু থাকে অৰ্থাৎ হৰ ডাঙৰ থাকে তেনে ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ইয়াৰ উত্তৰ চাক এ নম্বৰ যেটো দিয়া আছে এ নম্বৰত আমাৰ কি আছে হৰ ডাঙৰ আছে লব সৰু আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ এ নম্বৰটো 2/1 হৈছে এটো এটা প্ৰকৃত ভগ্নাংশ বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ হ'ল যে মই ইউপি লেভেলৰ পেডাগগীৰ 20টামান প্ৰশ্ন সংগ্ৰহ কৰিছো অহা ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকৰ আগত লৈ আহিম যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়া হলে মই আগন্তুক অনা ভিডিঅ'টো পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি মোক প্ৰেৰণা যোগাব আৰু মই বিভিন্ন পৰীক্ষাৰ কাৰণে এতিয়াৰ পৰা ভিডিঅ' বনাই থাকিম কাৰণ মই ষ্টাডি কৰিবলগীয়া আছে তাৰ পাছত চাক 29 নম্বৰ 12 আৰু 30ৰ সাধাৰণ উৎপাদক হ'ল এতিয়া সাধাৰণ উৎপাদক কেনেকৈ ওলাই 12 আৰু 30 12 টো ওলালো 12 কিমান আছে 2 যায় 12 মানে মাজত 2 এৰে দিলো 2 বাৰৰ মাজত যায় 6 বাৰ এনেকৈ ওলালো আমি 12 উৎপাদক কেইটা ওলালো তাৰ পাছত 30 যেটো দিয়া আছে 30 উৎপাদক কেইটা ওলালে এইকেইটা পালো এতিয়া সাধাৰণ যিকেইটা আছে মানে দুইটাতে যিকেইটা আছে কিমান আছে 2 আৰু 3 গতিকে কিমান হ'ল ইয়াৰ উত্তৰ 6 গতিকে এইটো হ'ব ইয়াৰ সাধাৰণ উৎপাদক গতিকে 29 নম্বৰৰ উত্তৰটো হ'ব এ নম্বৰটো আৰু 30 নম্বৰটো এইটো মই নিজে সমাধান কৰিব পৰা নাই গতিকে এইটো বন্ধুজনৰ সহায় লৈ কৰিছো আপোনালোকে সেই বন্ধুজনৰ ভিডিঅ'টো চাব পাৰে এমকে বিশ্বাস বুলি আছে তেওঁৰ চেনেলটোৰ নাম তেওঁ নতুনকৈ খুলিছে মেথছৰে হয় তো বিএচসি হয় এটা ঘনকৰ আয়তন 64 সেন্টিমিটাৰ হলে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব ইয়াৰ উত্তৰ হ'ব বি নম্বৰটো 4 সেন্টিমিটাৰ এইটো হ'ব শুদ্ধ উত্তৰ গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেন্ট বক্সত জনাই দিব কাৰণ মই নিজে নোৱাৰিলেও মোৰ বেলেগ বন্ধুৰ সহায় লৈ ভিডিঅ'টো মই সম্পূৰ্ণ কৰিলো আৰু পৰৱৰ্তী সময়ত মই ইউপি লেভেলৰ পেডাগগীৰ প্ৰশ্নসমূহ লৈ আহিম গতিকে অহাকালি এইটো কাৰণে অপেক্ষা কৰক যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক আপোনালোক ভালে থাকক কুশলে থাকক এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলো ধন্যবাদ